ফটোত দেখা এইজন ব্যক্তি হৈছে বলিউডৰ এজন কোৰিওগ্ৰাফাৰ গণেশ আচাৰ্যী। তেখেত এটা ৰিচেণ্ট ইণ্টাৰভিউত মই দেখিলোঁ, তেখেতে ক'লে যে তেখেতৰ লাইফটো বহুত বেলেগ ধৰণৰ আছিল। তেখেত এসময়ত বহুত শকত আছিলে, লাইফটো এটা ইনডিচিপ্লিনত আছিলে, মানে ঢেৰ ৰাতিলৈকে ঘূৰা ফুৰা, কাম কৰা, আপোনাৰ মানে এটা ইনডিচিপ্লিন লাইফ তেখেতে মেইনটেইন কৰি আছিলে, নিজকে নিচাযুক্ত বস্তু সেৱন কৰা, এনেধৰণৰ বিভিন্ন জানে বলিউডত যেনেকুৱা হয় তেনেধৰণৰ এটা পৰিস্থিতিত আছিলে। কিন্তু তেখেতে যেতিয়া অক্ষয় কুমাৰৰ লগত কাম ষ্টাৰ্ট কৰিলে, তো অক্ষয় কুমাৰে তেখেতৰ জীৱনত তেখেতে কোৱা মতে যে বহুত ইম্পেক্ট পেলাইছিলে, যে কেনেকৈ লাইফটো এটা বেলেঞ্চত আনিব লাগে, কেনেকৈ ডিচিপ্লিন মেইনটেইন কৰিব লাগিব, তাৰপিছত লগতে কেনেকৈ এক্সাৰচাইজ কৰি নিজকে ভাল ৰাখিব পৰা যায়, নিজকে ফেট মেনেজমেণ্টটো কেনেকৈ কৰিব পৰা যায়, গোটেই বস্তুবোৰ তেখেতে কৈছে যে অক্ষয় কুমাৰ নট অনলি মানে এজন ফ্ৰেণ্ড, তেখেতক মানে তেখেতৰ লাইফটোক এজন গুৰি ধৰোঁতা বুলিও ক'ব পৰা যায়। তো সেই হিচাপত তেখেতে কি কৰিলে, নিজকে পৰিৱৰ্তন কৰা শুৰু কৰি দিলে। তো এইখিনিতে আমি এটা বস্তু শিকিবলগীয়া কথাটো হৈছে যে কি, যে গণেশ আচাৰ্যীয়ে যদি নিজকে এটা লাইফত বদলাৱ আনিব পাৰিছে, তো ঠিক তেনেকৈ আমিও আমাৰ লাইফত এটা বদলাৱ আনিব পাৰিম। ইয়াৰ লগতে অক্ষয় কুমাৰে যেনেকৈ তেখেতক হেল্প কৰিছিলে গ্ৰ' কৰাৰ কাৰণে, ডেভেলপমেণ্ট কৰাৰ কাৰণে, ডিচিপ্লিন অনাৰ কাৰণে, ঠিক তেনেকৈ আমিও যদি কোনোবা এটা ইণ্ডাষ্ট্ৰিত আছোঁ আৰু সেই ইণ্ডাষ্ট্ৰিত যদি কোনোবা এজন ব্যক্তি অলপ বেলেগ ধৰণত গৈ আছে বা তেখেতে আগবাঢ়িব পৰা নাই বা তেখেত ইনডিচিপ্লিনত আছে, তো আমাৰো এটা চেষ্টা থাকিব লাগে যাতে আমাৰ ইণ্ডাষ্ট্ৰিত থকা মানুহজনকে আমি কিবা এটা হেল্প কৰোঁ, যেনেকৈ হওক যি প্ৰকাৰে হওক হেল্প কৰোঁ যাতে তেখেতে আগবাঢ়ি যায়। তো এই মেণ্টেলিটিটো যেনেকৈ অক্ষয় কুমাৰে নিজকে এটা ডেভেলপমেণ্ট কৰিছে আৰু বেলেগকো হেল্প কৰিছে, ঠিক তেনেকুৱা এটা মেণ্টেলিটি আমি ডেভেলপমেণ্ট কৰিব লাগে। আমাৰ ইণ্ডাষ্ট্ৰিত থকা মানুহসকলকো আমি হেল্প কৰিব লাগে। লগতে আমিও যদি ভাবোঁ গণেশ আচাৰ্যৰ নিচিনা আমিও নিজকে ট্ৰান্সফৰ্ম কৰিব পাৰিম, নিজৰ স্কিলৰ ক্ষেত্ৰত হওক, নিজৰ হেল্থৰ ক্ষেত্ৰত হওক, নিজৰ লাইফষ্টাইলৰ ক্ষেত্ৰত হওক। ধন্যবাদ।